হেল্ল'। অঁ ৰক্তিম ক। অঁ মোৰ ভালেই, তোৰ ভালনে? বাৰু কচোন কি কামৰ কাৰণে বা ফোন কৰিলি? অঁ ঠিক আছে। কুনিয়াক ন? ঠিক আছে ঠিক আছে, হ'ব দে। বাহ, আজিকালি কুনিয়াৰ লগতহে কাম থাকে ৰক্তিমৰ। ঐ কুনিয়া, কুনিয়া ঐ, এখিলা। অঁ বলিদা, মাতিছিলে নেকি? এই ৰক্তিমে তোক ইমিডিয়েট মাতিছে, কিবা কাম আছে বোলে তোৰ লগত। ৰক্তিম দা আকৌ মোৰ লগত কি কাম আছে? নাজানিম নহয় গোসাঁই, তোকহে মাতিছে আৰু যা। হেৰি নহয়, কেতিয়া যাব লাগিব বুলি কৈছে? এঘণ্টা আধা ঘণ্টাৰ ভিতৰত পাবগৈ লাগিব বুলি কৈছে তাত। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। হেৰি নহয়, ভাত খালি নাই তই? খালো। যা দেৰি কৰি থাকিবি, যা কিবা এমাৰ্জেঞ্চি কাম হ'ব পাৰে, যা। অ'কে। ময়ো অলপ ওলাইহে যাওঁ, এনেই থাকি অশান্তিহে লাগিছে ঘৰৰ ভিতৰত। এইকেইদিনত মই কথা এটা লক্ষ্য কৰিছোঁ বুজিছ পোৱালি। কি কথা বছ? আজিকালি মানুহবিলাকে আমাক কিবা পাত্তা নিদিয়া হৈছে। আগতে আমাৰ মুখৰ আগেদি পাৰ হৈ গ'লে মানুহে তললৈ মূৰ কৰি যায়। আজিকালি আমাক দেখিলে মুখ বেকেটা কৰিহে যায়। আৰে বছ, আজিকালি কোনেও আমালৈ ভয় নকৰে, গম পাই নাই আপুনি? তাকেহে, দুদিনমানৰ কাৰণে যি গাঁও এৰি যাবলৈ পালোহে, চব সলনি হৈ গ'ল দেই। অ' বছ, এইবিলাক হোৱাৰ কাৰণটো কি সেইটো সোধক মোক। কচোন ক। আমি নথকা অৱস্থাত ইয়াত দুটা বেলেগ মানুহ সোমালেহি। আজিকালি সিহঁতকে সন্মান কৰে গাঁৱৰ মানুহে, কি বুলি ভাবিছে? কোন হৈ সেইকেইটা? মোৰ মুখৰ আগত আহিবলৈ কবিচোন, দুইটাকে ঠেকেচি পেলাম। বছ, এটা নাম কুনিয়া আৰু এটা নাম বলি। ইহঁত দুটা বোলে বেলেগ খাতাৰনাক। যিমান খাতাৰনাক হ'লেও মোৰ সমান হ'ব নোৱাৰে, কি বুলি ভাবিছ তই? আৰে সেইটো বাৰু হয়েই, আপুনি হৈছে পুৰণা মানুহ, সিহঁতি নতুনহে। অতি সোনকালে সিহঁতক এই গাঁৱৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগিব, বুজিছ নাই তই? নহ'লে কিন্তু দিগদাৰ আছে, আমাক কোনেও পাত্তাই নিদিয়া হ'ব। এতিয়া যিকণ পাই আছো সেইকণো নাইকিয়া হ'ব। অঁ বছ, আপুনি ঠিকেই কৈছে, আপোনাৰ কথাত মই একদম সন্মতি দিছোঁ। বাৰু সেইবোৰ বাদ দে, এতিয়া বৈ, সিহঁত দুটাক যদি ৰাস্তাত পাওঁ কেনেবাকে গেমেহা ভুকু দুটামান দি পেলাই শুৱাই থৈ দিম, বৈ। অ'কে, বলক। দোকানেই বন্ধ, বস্তু পাতিচোন সোমোৱাই থৈছে চব। এতিয়া আকৌ ইটো তিনিআলিলৈ যাবগে লাগিব। বৰ দিগদাৰ দেই খোজকাঢ়ি ঘূৰি ফুৰিবলৈ ৰ'দখনত। অঁ চেনী, আইঅ ইমান মিঠা আৱাজত কোনে মাতিলে অ'? অঁ সোণজনী কোৱা। কি হ'ল তোৰ? চৰ চিনি পাৱ? কাক সোণজনী বুলি ক'বলৈ আহিছ তই? নহয়, মই ঘপককে বেলেগ বুলিহে ভাবিছিলো। চৰি। বাৰু কচোন কেলে মাতিছিলি? ওপৰলৈ চাই থিয় টঙা দি কি কৰি আছ এইখিনিত? দোকানলৈ আহিছিলো, দোকানখনেই বন্ধ। ময়ো সেই দোকানলৈকে আহিছিলো। ঐ চেনী, তহঁতৰ বোলে ককা আহিছে আজি? এই ককাটো কালিয়ে আহিলে। ঐ, মই তোৰ ককাৰ বিষয়ে কথা এটা শুনিছো, হয়নে বাৰু? কি কথা বা শুনিছ তই আকৌ? তোৰ ককাৰে হেনো কেৰাটে জানে। সেইটো গাঁৱত চবেই জানে। এসময়ত আমাৰ ককা মাষ্টৰ আছিলে বোলে হেনো, কেৰাটে মাষ্টৰ। হয়নে? ঐ চেনী, তই মোক ককাক লগ কৰাই দিবি। কেলে বা? মোৰ মানে বহুত ডাঙৰ ইচ্ছা এটা আছে, কেৰাটে শিকা। তোৰ ককাৰৰ পৰাই শিকিম বুলি ভাবিছো। হয় নেকি? বঢ়িয়া, শিকিব পাৰিবি। তই এটা কাম কৰ, মোৰ লগতে এতিয়া ঘৰলৈ বৈ, ককাৰ লগত কথা পাতি ল'বি। হয় নেকি? বঢ়িয়া, বৈ তেতিয়াহ'লে যাওঁ। ঐ চেনী, তোক মই বহুত বেয়া বুলি ভাবিছিলো বুজিছ, তই কিন্তু বহুত ভাল। ঠেঙত গো। যাওঁ যদি। এইখিনি যেতিয়া কি গছ ৰুওঁ ভাবিব লাগিব, কিবা লাভ হোৱা গছ ৰুব লাগিব, পইচা পোৱা গছ। হেৰি শুনিছে? হেৰা, তুমি কেনি গৈছিলা হে? কেলে আজি গোটৰ মিটিং আছিলে নহয়, তালৈ গৈছিলো আকৌ। বাৰু হেৰি নহয়, চাহ একাপ বনোৱাগেচোন, যোৱা বৰ খাব মন গৈছে হে। বনাম ৰ'ব, স্পেচিয়েল চাহ খুৱাম আপোনাক। তাৰ আগতে আপোনাৰ লগত মোৰ কথা এটা আছে। কি কথা? আপুনি গালি নাপাওঁ বুলি কওক। প্ৰথমতে কথাটো কৈ লোৱা, তাৰপিছত ভাবিম মই গালি পাৰিব লাগে নে নালাগে। আমাৰ গোটত যে আছে ৰূপাঞ্জলীয়ে অনলাইনত বৰ ধুনীয়া শাৰী এখন কিনিছে বুজিছে। তাকে আজি পিন্ধি আহিছে, ইমান ধুনীয়াজনী লাগিছে নহয়, একদম চিট পখিলীজনী লিখিয়া লাগিছে। হয় নেকি? পিছে এতিয়া তোমাৰ কথাটো কোৱা। পইচা ৩,০০০ দিবচোন। ৩,০০০ মাত্ৰ? ৫০০ টকা এটা বাৰু বেছিকে দিব দিয়ক। সোণজনী, কি কৰিবা বাৰু পইচাটো কোৱাচোন? ময়ো সেই কাপোৰ এযোৰেই কিনিম। হয় নেকি? ৩৫০০ টকা কম নহ'বনে? তুমি এটা কাম কৰা, টকা ১০,০০০ লৈ যোৱা মোৰ পৰা। সঁচাকে দিব? দিয়ক। দেখিছা, মই কৈহে চাইছো কথাটো। ৩,০০০ টকা কাপোৰ পিন্ধিবা তুমি? তোমাক ৩,০০০ টকা দি পেলাই মই মূৰত পানী লৈ থাকিব লাগিব বুজিছা। এই সন্ধিয়া সময়ত যতীনৰ দোকানলৈ ওলাবা, সেই ১৫০ টকাত শাৰী পাই কিনি দিম। আহা এতিয়া, চাহ খাওঁ লাগিছে মোক। হেৰি, সেই ১৫০ টকীয়া শাৰী নিপিন্ধো মই। আগতে কেতিয়াও আপোনাক মই তেনেকে বিচৰা নাই, আজিহে বিচাৰিছো। সেইটো দিব নোৱাৰিব নেকি আপুনি? না, মই দিব নোৱাৰো দেই, মই দিব নোৱাৰো, মোৰ সামৰ্থ্য নাই। হয় নেকি? ৰ'ব, চাহ খুৱাম মই, ৰ'ব। এই বছ, সেইটো দেখিছা নাই কেনেকে গান গাই আহি আছে? আমাক দেখিছে, দেখি পেলাই পাত্তা দিয়া নাই, দেখিছা নাই? ক'ত যা? অলপমান তিনিআলি পৰা আহোঁগে। পিছে তই যলে যাও যা, মোৰ একো মতলব নাই, কিন্তু আমি আহিছো যে তই দেখিছ নাই? দেখিছো। আৰু তই যে মোক দেখি পেলাইও নেদেখা ভাও ধৰিছ, কথাটো কি? নাই, মই বেলেগ এটা কথা ভাবি আছো, সেইকাৰণে মানে মন কৰিবলৈকে নহ'লে আপোনালৈ।
অ হয় নেকি তহঁতৰ চবৰে তেল ফাটিছে বুজিছ তেল ফাটিছে অ বছ ইয়াৰ সাহসটো চাওকচোন আপুনি যিমান যি হ'লে কিন্তু দাঁত চেলাবলৈ এৰা নাই আকৌ ঐ দাঁত বন্ধ কৰ নহ'লে ঘুচা মাৰি ৩২টা দাঁত হৰাই পঠিয়াম আকৌ অ ভকতা মইনো কি কৰিলো বাৰু আপুনি যে মোক দম দিছে কি কৰিলি হা কি কৰিলি তহঁতৰ সাহস বেছি হৈছে বুজিছ কেনেবাকে যদি মোৰ মুখৰ আগেদি পাৰ হ'বলৈ হয় তেতিয়াহ'লে তহঁতি মোৰ তললৈ কৈ পাৰ হবি মোৰ ভাগৰ ৰুল ৰেগুলেশ্যনবোৰ তহঁতি পাহৰি গলি হা অ ভকতা পাহৰি যোৱা নাই মনত আছে তেতিয়াহ'লে মোৰ নীতি নিয়মবোৰ তহঁতি যে উলংঘা কৰিছ কি কাৰণত অ ভকতা এইবাৰ কাৰণে মাফ কৰি দিয়ক নেক্সট বাৰ আৰু মই ভুল নকৰোঁ বাৰু মাফ কৰি দিম তাৰ আগতে পকেটত যি আছে খালী কৰ পকেটত মোৰতো ঠিঙিয়াত বিস্কুট এখনমানহে পৰি আছে আৰু একো নাই ৰাম এইটো চাহ কিপনটো এইটো ঐ মই শুনিছোঁ বোলে তই হেনো কালি পাচলি বেপাৰ কৰি বহুত টকা পালি পাওঁতে পাইছোঁ বাৰু কেইটকামান নোপোৱা নহয় হয় নেকি হেৰি কৰিবি তই অলপমান পইচা মোৰ ঘৰত কাইলৈ দি থৈ আহিবি ৰাতিপুৱা বুজিছ নাই হ'ব যা এতিয়া যা কিন্তু মোৰতো তললৈ কৈ যাবি দেই যা দেখিছ নাই কেটেঙা এটাহে দম দিলোঁ আৰু একদম মোৰতো তললৈ কৈহে যাবলৈ বাধ্য হৈ গ'ল দেখিলি নাই অ বছ দেখিছোঁ আপোনাক কিন্তু মানি কৈছোঁ আপোনাৰ সমান মহান কোনো নাই বৈ এতিয়া বৈ ভদৌ দাইটি কেতিয়া আহিলে মই পৰহি দিনাখন আহিলো পিছে তইনো কেতিয়া আহিলি দাইটি মোৰ ১৪-১৫ দিন মানেই হ'ল বাৰু এতিয়া ঠিকে থাকে আছ খবৰ খাতি ভালনে দাইটি খবৰ খাতি ভালেই আপোনালোকৰ ভাল আছো আৰু নমৰি জীয়াই ডিঙিটোতে মূৰটো লগাই পিছে তই আকৌ ডিটেক্টিভ নহয় কেনেকুৱা চলিছে তোৰ কাৰোবাৰ ভালেই চলিছে দাইটি ভালেই চলিছে বাৰু কোনফালে যাবলৈ ওলাইছিলি বা তই মই এনেই ওলাই আহিছিলোঁ বোলো ঘৰতে থাকি এনেই অশান্তি লাগিছে অলপ ওলাই যাওঁ তেনেতে আকৌ আপোনাক দেখি পেলাই ঘূৰি আহিলোঁ বাৰু বৈ একেলগে দুইটা অলপ ফুৰি আহোঁগে বলক পিছে দাইটি আপুনি কেইদিনমান চাগে থাকিব নহয় ইয়াতে কেইদিনমানৰ কাৰণে নহয় মই একেবাৰেই গুচি আহিলো ইয়ালৈ হয় নেকি ভাল কৰিলে দেই বহুত ভাল কৰিলে তাতনো তই অকলে কৰিবি কি মাটি বাৰীখিনি বিকিলো বিকি পেলাই ইয়ালৈকে গুচি আহিলো অ বছ সেই বলি বোলাটো যে কৈছিলো কথাটো সেইটো কোনটো সেই বুঢ়াটো নে টপাটো সেই টপাটো আচ্ছা কি হ'ল মানে তহঁতি নাজান নেকি মই অহাৰ লগে লগে যে মূৰটো তললৈ কৰিব লাগে জাননে নাজান মূৰটো তললৈ কৰিব লাগে কিন্তু কিয় আৰে ৰিছপেক্ট ভাই ৰিছপেক্ট মোক এই গাঁৱত সকলোৱে ৰিছপেক্ট দিয়ে ভয় কৰে মোলে আচ্ছা সেইটোহে কথা কিন্তু আমি আকৌ ভয় নকৰো নহয় বছ ইয়াৰ সাহসটো দেখিছে নাই আপোনাৰ আগত কেনেকে কথা কৈছে দেখিছে নাই আপুনি চাওঁ তললৈ নমাচোন মোক কি কৈছ তই মোলে ভয় নকৰ হা বাৰু মই তোৰ কথা শুনি আছো তই বোলে হেনো মোৰ ঠাই দখল কৰিছ এই গাঁৱত বেয়া নাপায় যদি কথা এটা কওঁ দেই আপোনাৰ বাৰু মগজৰ কিবা তাঁৰ হিলি আছে নেকি ঐ কাক কথা ক'বলৈ আহিছ তেনেকে এই গাঁওখনৰ গুণ্ডা সময় গুণ্ডা ভকৌ গুণ্ডা মোক দেখিলে যে মানুহে থৰকে কপে আচ্ছা ভকৌ গুণ্ডা মই তোৰ কথা শুনিছো কেতিয়া মুখামুখি হওঁ সেইটোহে ভাবি আছিলো ভগৱানৰ লীলা চা কেনেকে তোৰ মুখৰ আগত মোক পেলাই দিলেহি তই বেছি কথা কৈছ এৰি দে মোক এতিয়া ক কোনে মোৰ তললৈ কৈ যাব বছ আপুনি কি কৰে কৰক মই আৰু ঠেকেচন খাব নোৱাৰো পকৰে গু ওলাই গ'ল মই পলাও ঐ তোৰ বাহাদুৰি বেছি হৈছে মই তোক সুদাই নেৰো মোলে ভয় খাই পিছলৈ গৈছ তই হা খেচিছা তাক দেখি পেলাই ভয় খাই যাম মই পিছলৈ চা ঘূৰি তোক চাজা মই নিদিওঁ সেই মানুহজনে দিব চা পিছফালে চা বুঢ়াই কি কৰিব তোক দেখাই আছো ৰ বুঢ়াই কি কৰে আইও মা বুঢ়া বেয়া জেগাত কোবালি হেৰৌ প্ৰথম নিজৰ থেচিছ চাই লবি তাৰপিছত পাংগা লবি বুজিছ আৰে বুজিলো এইখিনি পাইতা পলোৱাই ভাল নহলে বুঢ়াই কেৰাতে মাৰি শেষ কৰি পেলাব মোক বাহ দাইটি মই আগতে শুনিছিলোহে আপোনাৰ কথা কিন্তু আজি দেখি গলো বেলেগ মজা লাগিলে দেই মাজে এনেকে অভ্যাস কৰি থাকিবলৈ পাব লাগে বুজিছ তেতিয়াহে অলপ তন্দুৰুস্ত হৈ থাকো মানুহটো ঠিক কথা কৈছে আপুনি বাৰু বলক এতিয়া বল